হেল্ল' গাইজ গুড মৰ্ণিং। আজি মই একেবাৰে 6টা বজাতে উঠিলোঁ আৰু উঠি দেখিছোঁ যে ইমান কুঁৱলী। মানে আজি সোনকালে উঠিলোঁ এইটো কাৰণে আজি আমি যাম পিকনিক। আৰু আজি হ'ল 1 জানুৱাৰী। সকলোকে হেপ্পী নিউ ইয়েৰ, নতুন বছৰ শুভেচ্ছা থাকিল। আৰু আজি আহিছোঁ আমি নগাঁও চাপানলা ৱাটাৰফল চাবলৈ। আৰু কোনে কোনে আহিছে কমেণ্ট কৰি জনাব। আৰু আজি আমি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু নগাঁৱৰ পৰা আমি নগাঁও ঢিঙৰ পৰা আহিছোঁ। আৰু এতিয়া আমি চাপানলা গৈ আছোঁ পিকনিক প্লেচ। কেনেকুৱানো হয় আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি গেটত টিকেট কাটি লৈছোঁ, যিহেতু গাড়ী পাৰ্কিঙৰ কাৰণে টিকেট লাগিব। মানে পাৰ্কিং আৰু আমি খাব কৰিবৰ কাৰণে 200 টকা লয় মানে টিকেট সকলো গাড়ীৰ কাৰণে। আৰু এতিয়া আমি জেগা বিচাৰি বিচাৰি পালোহি। নিজৰাৰ ওচৰতে খাম, মানে য'ত পানী বৈ থাকে তাৰ ওচৰতে খাম। তেতিয়া মানে পানী আনিবলৈ সুবিধাটো হ'ব। আৰু বহুত মানুহ আহিছে, লাহে লাহে আহিয়ে আছে। আৰু এতিয়া আমি চবেই মিলি চাহ খাই আছোঁ। আৰু এয়া মানুহ ইমান হোৱা নাছিলে প্ৰথমতে আহোঁতে, এতিয়া মানে আহিয়ে আছে। আৰু এইফালে মানুহজনে বৰজনা আৰু খুৰাই মিলি ভাত বনোৱাত লাগি গ'ল। আমি চবেই মিলি শাক পাচলি কাটাত লাগি আছোঁ। আৰু ইফালে ষ্টাইল কৰি আছে। লগতে ময়ো চাহ একাপ খাই ল'লোঁ, যিটো কাম কৰিয়ে আছিলোঁ সকলোৱে মিলি। আৰু এয়া ভিডিঅ' মানুহজনে কৰি আছিল দেই, মই হ'লে ক'বই নোৱাৰোঁ। মই ভিডিঅ'টো মানে জাষ্ট অপেনিংহে কৰিলোঁ, তাৰপিছত মই ভিডিঅ'টো যে বনাব লাগে পাহৰি থাকিলোঁ। এইখিনি সকলো ভিডিঅ' মানুহজনেই কৰা। কেনেকুৱাকৈ কৰিছে আৰু আপোনালোকে ভিডিঅ'টো চাব আৰু শেষলৈকে। এতিয়া চৌকা এয়া ভাত দালি বনাই আছে এয়া। আৰু এইফালে চব্জি কাটি আছে। আৰু আমি অলপমান ওলাই আহিছোঁ চাবৰ কাৰণে, মানে দোকান বজাৰখিনিত কিবা বেলেগ পোৱা যায় নেকি, মানে আনকমন কিবা বস্তু, মানে খাবলগীয়া ধৰি লওক থলুৱা কিবা কিবি আৰু ক'তনো কি আছে চাবৰ কাৰণে ওলাই আহিছোঁ। কিন্তু চাপানলা গৈ এইটোৱে দেখিলোঁ যে ইমান বগৰী কৈছোঁ নহয় মানে। আৰু পিকনিক প্লেচটো বহুতেই ডাঙৰ, মানে স্পেচ বহুত। আৰু লগতে এয়া চাহপাতৰ বাগান আছে ওচৰতে। এয়া বাগানলৈ আহিলোঁ ফটো মাৰোঁ বুলি, মানে সেউজীয়া কাপোৰৰ লগত মোৰ মিলি গৈছে আৰু দেই। আৰু একদম পূৰা বহুত দিনৰ পিছত চশমা লগাই লৈছোঁ। এইফালে দাদা আৰু ভিনদেউ আৰু মানুহজনে পূৰা মিলি মাংস বনোৱাত লাগি আছে। চৰি দেই, বৰজনা কৈ পাইছিলোঁ, ভিনদেউ হয়। আৰু এইফালে হাঁহ মাংস বনাই আছে, আৰু এইফালে ব্ৰইলাৰৰ কাৰণে গ্ৰেভিটো বনাই আছে। ব্ৰইলাৰ মাংস দিব তাত, যিহেতু ভিনদেউ আৰু মানুহজনে মিলি বনাই আছে। আৰু সেয়াই মোক কৈছে ভিডিঅ' এটা কৰা। আৰু এতিয়া প্ৰায় আমাৰ আধা পাৰ্টি ভাত খাই আছে, আৰু আমি 4জনী খাবলৈ কাৰণে বাকী আছোঁ। এয়া সকলোৱে মিলি বিলোৱাত লাগি আছোঁ। আৰু ওচৰখিনিও খাইছে, আৰু এতিয়া সেইখিনি আহিছেহে ভাত বনোৱাত লাগিছে। এতিয়া আমি গৈ আছোঁ ৱাটাৰফলটো চাবৰ কাৰণে। তেন্তে মই ইমানকৈ কৈ নাথাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। কাষত কলচি ৰাধে ঐ নদীৰে ঘাটলৈ মোৰে নুগুটিয়া নাৱত লাজ লৈয়ে কেঁচা মৰমে মাৰে ঐ তোৰে মন পাবৰে মন বুকু পৰি আছে নেহত তোৰেহে নাম কাষত কলচি ৰাধে ঐ নদীৰে ঘাটলৈ কৰিলোঁ। আৰু আগলৈ আৰু আছে বুলি মানুহে মানে কৈ আছে, যিবিলাক ঘূৰি আহি আছে। আৰু প্ৰায় আমি আধা ঘণ্টা খোজকাঢ়ি পাহাৰৰ ওপৰলৈ গৈ আছোঁ, মানে জলপ্ৰপাতটো চাবৰ বাবে। আৰু এই নিজৰা পাৰ হওঁতে ইমানেই অসুবিধা হৈছে, মানে বহুত পিছল শিলবিলাক হেলাই ধৰি থাকে, আৰু মানে বহুত মানুহ পৰিছে। মইতো একদম খালী ভৰিয়ে গৈছোঁ দেই, মানে মই টিপা ল'ব পৰা, যিহেতু চাদৰ মেখেলা পিন্ধি গৈছোঁ। আৰু একদম মানে পাৰ হ'বৰ কাৰণে বহুত দিগদাৰ। প্ৰায় আপোনালোকে এনেকুৱা জেগালৈ গ'লে চুইজাৰ পিন্ধি যাব, তেতিয়া মানে এইবিলাক শিল পাৰ হ'বলৈ কাৰণে কমফৰ্টেবল হয়। চাদৰ মেখেলা পিন্ধি গ'লে মানে অলপ অসুবিধা হয়। আৰু মই এয়া গৈ আছোঁ
মানুহজনে পিছে আহি আছে আৰু মানুহজনে দেখিছে ন কি ভিডিঅ' কৰিছে এয়া মানে মই এডিট কৰোঁতেও মই এডিট কৰিব নোৱাৰিলোঁ একদম মানে খং উঠিছে ভিডিঅ'টো কৰিব দিলোঁ এনেকৈ কৰিলে আপোনালোকে আৰু চাব আৰু এয়া একদম বহুত পাহাৰৰ ওপৰলৈ গৈ আছোঁ আৰু একদম এন্ধাৰো হৈ আহিছে এতিয়া আমি গৈছোঁ 3টামান বজাত এই ওপৰলৈ একদম এতিয়া 3:30 মানে বাজিলে এঘণ্টা খোজকাঢ়ি আছোঁ আৰু আধা ঘণ্টা মানে পামগৈ আৰু কিন্তু মেইন পইণ্টত আমি হয়তো নাপাবগৈও পাৰোঁ মানে বহুত হিল আৰু মানুহে কোৱা মতে যিটো মেইন পইণ্ট পাবলৈ আৰু এটা জুৰি পাৰ হ'ব লাগে সেইটো মানে মাইকী মানুহৰ কাৰণে প্ৰব্লেম হয় যিহেতু বহুত ডাঙৰ হিল পাৰ হ'ব লাগে আৰু জানো যাব পাৰোঁ নে নোৱাৰোঁ তেন্তে আপোনালোকে চাওক কাষত গৰুচি ৰাধে ঐ নদীৰে ঘাটলৈ মোৰে নুগুটিয়া নাৱত লাজ লৈয়ে কেঁচা মৰমে মাৰে ঐ তোৰে মন পাবৰে মন বুকু পৰি আছে নেহত তোৰেহে নাম কাষত গৰুচি ৰাধে ঐ নদীৰে ঘাটলৈ আৰু শেষত ভিডিঅ'টো কৰিবলৈ মোৰ মোবাইলটো অফ হৈ থাকিলে আৰু মানুহজনৰ মোবাইলটো স্পেচবোৰ ফুল হৈ গ'ল সেইকাৰণে ভিডিঅ'টো নকৰিলোঁ আৰু যিখিনি ফটো মাৰিছিলোঁ ইয়াতে আপোনালোকক দিলোঁ আৰু তেন্তে আপোনালোকে চাব আৰু আহিব চাপানালা প্লেচটো বহুত ধুনীয়া আৰু মেইন পইণ্টত নাপালোঁগৈ বাৰু মানে বহুত দেৰি হৈ গ'ল আৰু সন্ধিয়া হৈ গ'ল সেইকাৰণে নগ'লোঁ আধা পাই ঘূৰিলোঁ মানে 8-9টা নিজৰা পাৰ কৰিলোঁ আৰু মেইন পইণ্টত পাবগৈ নোৱাৰিলোঁ আৰু একো নাই নেক্সট টাইম কেতিয়াবা আহিলে মানে আপোনালোকক দেখাম তেন্তে আজিলৈ আহিছোঁ দেই বাই